এই 2025 চনত বা এই নতুন বছৰত শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰিব চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত। এই শুভ প্ৰভাৱৰ ফলত তেওঁলোকৰ ওপৰত ভাগ্যৰ উজ্বলি উঠিবলৈ ধৰিব, যাৰ ফলত তেওঁলোকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু শনিৰ প্ৰভাৱৰ ফলত সকলো ক্ষেত্ৰতে তেওঁলোকে আগুৱাই যাব পাৰিব। কোনো দিশৰ পৰা প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ লাভৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। শনিদেৱক ন্যায়াধীশৰ দেৱতা বুলি মনা যায়। শনিৰ কৃপা যাৰ ওপৰত থাকে তেওঁলোকৰ ভাগ্য সদায় উজ্বলি পৰে। শনিয়ে কেতিয়াও কাকো কোনো ধৰণৰ ক্ষতি সাধন নকৰিব বা এই চাৰি ৰাশি জাতক জাতিকাসকলে শনি গ্ৰহৰ শুভ প্ৰভাৱ পাবলৈ সক্ষম হ'ব। যদি কোনোৱে এওঁলোকক ক্ষতি কৰিব বিচাৰে তেতিয়াও তেওঁলোকক কোনো লোকে ক্ষতি কৰিব নোৱাৰিব। আৰ্থিক দিশত তেওঁলোক শক্তিশালী হৈ পৰিব, মানসিক চাপ কমিবলৈ ধৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি এই চাৰি ৰাশিৰ বিষয়ে সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ শুক্ৰৰ অধিপতি হ'ব। এই ৰাশিৰ ওপৰত শনি গ্ৰহৰ আশীৰ্বাদ দেখিবলৈ পোৱা যাব বা শনিদেৱৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব। শনি আৰু শুক্ৰ গ্ৰহৰ বন্ধুত্বৰ কাৰণে বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনিৰ অশুভ প্ৰভাৱ নপৰিব আৰু সদায় শনিৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত দেখিবলৈ পাব যে কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব, নতুন কামৰ উৎসাহ লাভ কৰিব পাৰিব আৰু লগতে বন্ধুবৰ্গৰ আৰু আত্মীয়ৰ লগত তেওঁলোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। ওচৰ চুবুৰীয়াৰ লগতো সম্পৰ্ক ভাল হৈ পৰিব। শনি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আৰু শুক্ৰৰ স্থান সলনি হোৱাৰ ফলত তেওঁলোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ উপৰিও তেওঁলোকে দাম্পত্য জীৱনত আনন্দময়ভাৱে কটাব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। শনিৰ আপোনাৰ স্থানত থকাৰ কাৰণে আপোনালোকৰ জীৱনলৈ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিব পাৰে আৰু সিদ্ধান্ত ল'বলগীয়াও আপোনালোক হ'ব পাৰে। আপোনালোকৰ শৰীৰো উন্নত হৈ পৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। এই বছৰ প্ৰেমত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। জীৱনত কিছু শুভ পৰিণতি আপোনালোকে কৰিব পাৰিব বা শুভ পৰিণতিৰ মাজত আপোনালোক সোমাই পৰিব পাৰে। 2025 চনটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। 2025 চনত বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনি গ্ৰহৰ শুভ প্ৰভাৱ থকাৰ কাৰণে কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকে বহু ভাল ফল অৰ্জন কৰিব পাৰিব। অলপ চকু ৰাখিলেই সকলো ক্ষেত্ৰতে তেওঁলোকে আগুৱাই যাব পাৰিব আৰু অকণমান চকু ৰাখিলেই চৰকাৰী চাকৰি লাভৰো প্ৰবল যোগ তেওঁলোকৰ দেখিবলৈ পোৱা যায়। শাৰীৰিক দিশত তেওঁলোকৰ মধ্যম দেখিবলৈ পোৱা যাব আৰু পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকৰ উন্নতি দেখিবলৈ পোৱা যাব। সকলো কামতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো কামত আগভাগ লোৱাৰ ক্ষেত্ৰত সকলোৱে তেওঁলোকক এই বছৰ সহায় সহযোগিতা কৰিব। 2 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি শুক্ৰই হয়। এই ৰাশিৰ ওপৰত শনিৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। এই ৰাশিৰ জাতক জাতিকাৰ ওপৰত শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰাৰ ফলত তেওঁলোকৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰতো তেওঁলোক প্ৰসাৰ কৰিব পাৰিব বা তেওঁলোকে কৰ্ম আগুৱাই লৈ যাব পাৰিব। শনিৰ কৃপাৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলে জীৱনত উন্নতি কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই নতুন বছৰত আপোনালোকৰ ঘৰলৈ অতি সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব কাৰণ শনিৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত আৰু শুক্ৰৰ অধিপতি থকাৰ কাৰণে আপোনালোকে সৰু ডাঙৰ সকলো কামতে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। আপুনি জীৱনত প্ৰত্যেকটো কাম নিষ্ঠাৰে কৰিব পাৰিব আৰু আন্তৰিকতাৰে কৰিব পাৰিব। সেই কাম সম্পূৰ্ণভাৱেও আপোনালোকে কাম কৰি শেষ কৰিব পাৰিব। কিছুমান এনে সুযোগ সুবিধা লাভ কৰিব যি সুযোগ সুবিধা আপোনালোকে কেতিয়াও আগতে লাভ কৰা নাছিল। কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰিব আৰু আপোনাৰ সন্মান লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা আছে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ জয়ৰ সম্ভাৱনা এই বছৰ দেখিবলৈ পোৱা যায়। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰত যদি আপোনালোকে যাব বিচাৰে তেনেহ'লে যাব পাৰিব আৰু বহুদূৰ আগুৱাই আপোনালোক যাব পাৰিব।
ইয়াৰ পিছতেই ক'ব লাগিব যে নতুনকৈ কিবা যদি এই বৰ্ষত চিন্তা চৰ্চা কৰিব বিচাৰে বা নতুনকৈ যদি কিবা কাম আপোনালোকে ঘৰত আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব খেল ধেমালি কৰা লোকসকলৰ দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰো কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা আপোনালোকে দেখুৱাব পাৰিব ৩ নম্বৰটো হ'ল মকৰ ৰাশি জাতক জাতিকাসকলৰ ৰাশিৰ অধিপতি হ'ব শনিয়ে এই ৰাশিৰ অধিপতি হোৱাৰ কাৰণে আপোনালোকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব এই মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব আৰু শনিদেৱৰ লগত জড়িত যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'লে আপোনালোকৰ বহু মংগলময় হ'ব এই বছৰ যদি কিবা শনি পূজা আপোনালোকে কৰিব বিচাৰে তেনেহ'লে ঘৰতো শনি পূজা কৰিব পাৰিব এই বছৰ আপোনালোকৰ কাৰণে বহু শুভ বুলি ক'ব পৰা যায় এইবোৰ সকলো ধৰণৰ আপোনালোকে কৰ্মৰ পৰা লাভ কৰিব পাৰিব প্ৰচুৰ পৰিমাণে অৰ্থ আৰু কিছুমান নভবা কামতো আপোনালোকে সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যাব ঘৰত হ'ব আপোনালোকৰ সম্পদ লাভ এই বছৰ একো ক্ষতি নহ'ব আপোনালোকৰ বৰঞ্চ আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব মানসিক চাপ কমিবলৈ ধৰিব আৰু মকৰ ৰাশি জাতক জাতিকাসকলে চাকৰিৰ ভাল ফল লাভ কৰিব পাৰিব কিবা যদি প্ৰতিযোগিতামূলক কামত আপোনালোকে আগভাগ লয় সেই কামতো আপোনালোকে ভাল ফল দেখুৱাব পাৰিব পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব চাকৰিৰ জীৱনত আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব বা অৰ্থ বৃদ্ধি পাবলৈ ধৰিব এই বছৰ আপোনালোকে ঘৰত যদি কিবা সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে সম্পত্তি ক্ৰয় কৰিব পাৰিব এই নতুন বছৰৰ পৰিস্থিতি আপোনালোকৰ অধিক উন্নত হৈ পৰিবলৈ ধৰিব ৰৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণভাৱে হৈ পৰিব ঘৰত যদি কিবা গাড়ী মটৰ আপোনালোকে ক্ৰয় কৰিব বিচাৰে কৰিব পাৰিব কাৰণ গাড়ী মটৰ বা কিবা সম্পদ কিনাৰ প্ৰবল যোগ এই বছৰ আপোনালোকৰ দেখিবলৈ পোৱা যায় শনি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব আৰু কোনোবাই যদি আপোনাক গোপনে ক্ষতি কৰিব বিচাৰি আছে তেওঁলোকো আপোনাক ক্ষতি কৰিব নোৱাৰিব বৰঞ্চ তেওঁলোকৰ পৰা আপোনালোকৰ উন্নতিহে বা আপোনালোকৰ উৎসাহে বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্য জীৱনত আপোনালোকৰ আনন্দও বৃদ্ধি পাবলৈ ধৰিব ৪ নম্বৰটো ৰাশিটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ শনি কুম্ভ ৰাশিৰ অধিপতি এই ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব শনিদেৱৰ প্ৰভাৱ পৰিব এওঁৰ ওপৰত বা এই ৰাশিৰ ওপৰত শনিদেৱৰ প্ৰভাৱ পৰাৰ ফলত জীৱনত আপোনালোকে নতুন দিশ বিচাৰি পাব অৰ্থৰ ক্ষেত্ৰত আপোনালোকৰ সামান্য হ'লেও সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰটো আপোনালোকৰ শনিদেৱৰ পৰম কৃপা পৰাৰ ফলত মানসিক চাপ কমিবলৈ ধৰিব আৰু ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব কাৰোবাৰ পৰা আপোনালোকে সহায় সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যেনেকৈ কিছুমান কাম কৰিব নোৱাৰিব সেই কামতো আপোনালোকে এই বছৰ সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় এই বছৰ আপোনালোকে সকলো পাহৰি নিজৰ কৰ্মত মনোযোগ দিলে সেই কৰ্ম সুচাৰুভাৱে হ'ব আৰু সেই কৰ্মৰ পৰা ভাল অৰ্থ আপোনালোকে উপাৰ্জন কৰিব পাৰিব মনে বিচৰা সকলো কাম আপোনালোকে সিদ্ধি কৰিব পাৰিব আৰু মনৰ স্থিৰতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব শৰীৰ মধ্যম হিচাপে আপোনালোকৰ পাৰ হ'ব 2025 চনত আপুনি কিছুমান সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব বিশেষকৈ দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ উন্নতি দেখিবলৈ পোৱা যাব এই বছৰ আপোনালোকে কিবা যদি দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে দান দক্ষিণা কৰিব পাৰিব ইয়াৰ পৰাও আপোনালোকে ভাল ফল অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় দাম্পত্য জীৱনত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায় বিয়া বাৰুৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বিবাহৰ কাৰণে ৰৈ থকা লোকসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ এই বছৰ নামি অহা দেখিবলৈ পোৱা যাব নতুনকৈ প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণেও এই বছৰটো অতিশয় শুভ বুলি ক'ব পৰা যায় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ 2025 চনটো প্ৰচুৰ পৰিমাণে গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায় এই বছৰ কিবা গুৰুত্বপূৰ্ণ কাম আপোনালোকৰ হাতলৈ আহিব কাৰণ নতুন বছৰে শনিদেৱৰ শুভ প্ৰভাৱ লৈ আহিছে আপোনালোকৰ ওচৰত এই সময়খিনি আপোনালোকৰ অস্থিৰতা কমিবলৈ ধৰিব ঘৰত কণ্ডল নোহোৱা হৈ পৰিব আৰু লগতে কিছুমান কামত আপোনালোকে বেছি উৎসাহ লাভ কৰা দেখিবলৈ পোৱা যাব শৰীৰ মধ্যম হিচাপে পাৰ হ'ব পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব চাকৰিৰ জীৱনত সফলতা আহিব আৰু ভাল ভাল সুযোগ সুবিধা লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ